কি প্ৰধানমন্ত্ৰী কি মুখ্যমন্ত্ৰী কি বিধায়ক সকলে হৈছে ৰাইজৰ চৰণত থকা ৰাইজৰ পদূলিয়ে থকা এই ধূলিকণা সকলোৱে চুই চাব পাৰে, সকলোৱে মৰম কৰিব পাৰে, সকলোৱে মনৰ কথা ক'ব পাৰে। এই পৰিৱেশতেই এই সুস্থ গণতান্ত্ৰিক পৰম্পৰা নিৰ্মাণ হৈছে। হয়তো মাজে সময়ে প্ৰশ্ন তোলে যে আমি বিভিন্নজন শিক্ষকতাৰ লগত জড়িত হৈ আছো, সমাজৰ বিভিন্ন বিষয়ৰ লগত জড়িত হৈ আছো, কলা সংস্কৃতিৰ লগত জড়িত হৈ আছো, খেলা ধূলাৰ লগত জড়িত হৈ আছো। তাৰ পিছতো এটা ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি আমি কিয় এইদৰে এটা উন্নত সমৰ্থন আগবঢ়াওঁ? ইয়াৰ উদ্দেশ্য মন্ত্ৰী এমএলএ হোৱা নহয়, ইয়াৰ উদ্দেশ্য নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পদ লোৱা নহয়। ইয়াৰ উদ্দেশ্য হৈছে ভাৰত মাক অসমীয়াক আগবঢ়াই নিয়াৰ স্বাৰ্থত, অসমীয়া জাতীয় জীৱনৰ মান মৰ্যাদা সুৰক্ষাৰ স্বাৰ্থত, ভাৰতীয় গণতন্ত্ৰ সুস্থ পৰম্পৰাৰে আগবঢ়াই নিয়াৰ স্বাৰ্থত, যাতে এটা সুস্থ গণতান্ত্ৰিক ব্যৱস্থা বৰ্তি থাকে। তাৰ কাৰণে আমি আমাৰ আকুণ্ঠ সমৰ্থন আগবঢ়াই আহিছো আৰু অনাগত দিনতো এই আকুণ্ঠ সমৰ্থন আমি নিৰ্ভয়ে নিৰ্বিবাদে আগবঢ়াই দিবলৈ বাধ্য হৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।